আহিছা এখন সত্ৰলৈ সত্ৰ শব্দটোৰ অৰ্থ হ'ল শতানাং সংহতি ইতি সত্ৰ টেকনিক্যাল কাৰিকৰী ক্যালকুলেশনটো ল'ৰা-ছোৱালীক শিকোৱা হ'ল তাৰপিছত আমি সত্ৰভাগ চাই ইয়াৰ ঐতিহ্য পৰম্পৰা বাকি আৰ্হি আছে ইয়াৰখিনি ল'ৰা-ছোৱালীখিনি অকণমান শিক্ষা দি এইফালে আকৌ আমি অকণমান আগমনস্থলীখনৰ নাম সত্ৰ সত্ৰখনৰ বিশেষ হিচাপে যদি আমি ধৰোঁ বিশেষণতা দিব পাৰোঁ কি সত্ৰ তেতিয়া আমি ক'ম যে এইখন দক্ষিণপাট সত্ৰ সত্ৰৰ বিশেষণ হিচাপে নামাকৰণ কৰা হৈছে দক্ষিণপাট সত্ৰ সৎ গুণ সৎ আলাপ সৎ আচৰণৰ মাধ্যমেদি মানৱক সতৰ সান্নিধ্যলৈ যি স্থানে লৈ যায় যি স্থানে জ্ঞানৰ মাধ্যমেদি সতৰ সান্নিধ্যলৈ লৈ যায় তাকে সত্ৰ বুলি কোৱা যায় সাধাৰণ অৰ্থত পৃথিৱীত সৎ বুলি এটা শক্তি আছে যিটো শক্তি সকলোতে বিয়পি আছে যাৰ অবিহনে কাৰো চৈতন্যতা নাথাকে মানে লৰচৰ কৰিব পৰা শক্তিটো নাথাকে সেইকাৰণে মহাপুৰুষ শংকৰদেৱে কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূততে ভগৱান বৰ্তি আছে আৰু সকলোকে তুমি ভগৱান বুলি ভাবিবা সকলোকে ভগৱান বুলি ভাবিব পৰা দৰ্শনটো সহজ নহয় সকলোকে বিষ্ণু দৰ্শন কৰিবৰ কাৰণে এটা জ্ঞানৰ দৰকাৰ হয় আমি সাধাৰণতে আৰ্টছ সায়েন্স কমাৰ্চ পঢ়োঁ আৰ্টছত সাহিত্যৰ বিষয়ে কমাৰ্চত বাণিজ্যৰ বিষয়ে সায়েন্সত বিজ্ঞানৰ বিষয়ে পঢ়োঁ আমাৰ ইয়াত পঢ়োৱা ছাবজেক্টৰ নাম হ'ল আধ্যাত্মিক জ্ঞান আধ্যাত্মিক জ্ঞান হ'ল আমাৰ দেখাত দেহটো এটা কিন্তু এই দেহটোক ফঁহে ফঁহে চাব পৰা যিটো প্ৰক্ৰিয়া তাকে আধ্যাত্মিক জ্ঞান কয় আত্মাক আশ্ৰয় লৈ থকা দেহক আশ্ৰয় লৈ থকা আত্মাৰ বিষয়ক যি জ্ঞান তাকে কোৱা যায় আধ্যাত্মিক জ্ঞান আৰু এই আধ্যাত্মিক জ্ঞানত আমি দেহটোক বিশেষত তিনিটা ভাগত বিভাগ কৰিব পাৰোঁ প্ৰথম যিটো আমাৰ বডি এই বডিটোৰ নাম হ'ল দেহা কি কাৰণ দেহা বুলি কয় দা হৈ যায় যি সেই জন্মৰ পৰা কালশক্তি আমাক ফুৰি ফুৰি এতিয়া ইমানটো কৰিছে তাৰপিছত বুঢ়া কৰি শেষত শ্মশানলৈ লৈ যাব সেইকাৰণে সেইটোক দেহা বুলি কয় এই বস্তুটো জ্বৰ তুলসী গ'লে যেতিয়া বোলে তেতিয়া দেহাটোৱে একো লৰচৰ কৰিব নোৱাৰে এই দেহটোৰ ভিতৰত এটা বস্তু সোমাই থাকে যিটো বস্তু সোমাই থাকিলে দেহটো যি থাকে তাৰ নাম জীৱ সেইকাৰণে কয় জীৱ গ'ল বাজলৈ উলিওৱা সেইকাৰণে দ্বিতীয় পাৰ্টটো হ'ল জীৱ এই জীৱ আৰু দেহাৰ মাজত থকা যিটো বস্তু এই বস্তুটোৰ এটা বস্তুৰ অভাৱ সকলোবিলাক জীৱই গছৰ পৰা আৰম্ভ কৰি বান্দৰলৈকে মৰাৰ পিছত কি হয় বুলি যদি সোধা তেতিয়া প্ৰত্যেকটোকে এটা ক'ব পাৰি যে ই মৰাৰ পিছত এইটো হ'ব স্থাৱৰং বিংশতি লক্ষ গছত আমি 20 লক্ষবাৰ জন্মগ্ৰহণ কৰিছোঁ তাৰপিছত পানীত জন্মগ্ৰহণ কৰিছোঁ তাৰপিছত কাছ কেঁকুৰা ঘৰিয়াল হৈ জন্মগ্ৰহণ কৰিছোঁ তাৰপিছত চৰাই হৈ জন্মগ্ৰহণ কৰিছোঁ তাৰপিছত জীৱ জন্তু হৈ জন্মগ্ৰহণ কৰিছোঁ তাৰপিছত বান্দৰ হৈ জন্মগ্ৰহণ কৰিছোঁ ততঃ মনুষ্যতাং প্ৰাপ্ত তাৰপিছত আমি মানুহ হৈ জন্মগ্ৰহণ কৰিছোঁ ততঃ কৰ্মাণি সাধে মানুহ হোৱাৰ লগে লগে মানুহে কৰ্ম কৰিব লাগিব এই যে কৰ্ম আমি কৰোঁ এই কৰ্মৰ পৰাই আমাৰ পৰজন্মটো নিৰ্ণয় হয় গতিকে মানুহৰ আটাইতকৈ ডাঙৰ কৰ্তব্যটো হ'ল প্ৰথম কৰ্তব্যটো হ'ল পৰজন্মটো নিৰ্ণয় কৰা তোমালোকে হয়তো ভবাই নাই যে মই মৰাৰ পিছত কি হ'ম তাৰ কাৰণে এবাৰ চিন্তা কৰিব লাগে সেই চিন্তা কৰাৰ বিষয়ে জ্ঞানটোকেই আমাৰ এই সত্ৰবিলাকে প্ৰদান কৰে সেই জ্ঞানটোক কয় আধ্যাত্মিক পৰাই আমাক পৰজন্ম দিয়ে এই কামটো কেনেকৈ হয়
এইটোৰ কাৰণে তোমালোকৰ স্কুলত যেনেকৈ CC কেমেৰা লগাই থোৱা আছে, আমাৰ দেহতো এটা CC কেমেৰা লগাই থোৱা আছে, যিটো CC কেমেৰা আমি কি কাম কৰোঁ সেই গোটেইবিলাক তন্নকৈ ৰখাই শেষত ষ্টেন'গ্ৰাফীৰ মাধ্যমেদি সূক্ষ্মকৈ লিখি আমাৰ জীৱটোৰ গাত লিখি পেলাই পঠিয়াই দিয়ে। আৰু জীৱটো যেতিয়া আমাৰ নিৰ্দিষ্ট জেগা পায় তাত পৰীক্ষা কৰি পেলাই চাই পেলাই পালে তোমাক গছলৈ পঠিয়াব, নহ'লে জীৱ জন্তুলৈ পঠিয়াব, নহ'লে দেৱতালৈ পঠিয়াব। আৰু যদি ভাল হয় তেতিয়াহ'লে তুমি আকৌ জন্মগ্ৰহণ কৰিব নালাগে। সেইকাৰণে আমাৰ দেহত পৰমাত্মা বুলি ভগৱানৰ শক্তি এটাই এই গোটেই বস্তুটো সাক্ষী স্বৰূপে চাই থাকে। সি একো নকৰে, কেৱল তাৰ দায়িত্ব হ'ল সাক্ষী থকা। এই যি আধ্যাত্মিক জ্ঞান, এই আধ্যাত্মিক জ্ঞানৰ ব্যতিৰেকে এজন মানৱ কেতিয়াও পূৰ্ণ মানৱ হ'ব নোৱাৰে। তেতিয়াহে তোমালোক পূৰ্ণতা পাবা। ইঞ্জিনিয়াৰ হোৱা, ডাক্তৰ হোৱা, বৈজ্ঞানিক হোৱা, যিয়েই নোহোৱা, কিন্তু তোমালোকক আধ্যাত্মিক জ্ঞান লাগিবই। মই কোন, মই ক'ৰ পৰা আহিলোঁ, মই ক'লৈ যাম, মোৰ কৰণীয় কি হ'ব, এই সমস্ত জ্ঞানেৰে যদি পৰিপূৰ্ণ তুমি নোহোৱা তেতিয়াহ'লে তুমি আধৰুৱা হ'বা। সেইকাৰণে কৃষ্ণৰ লগতে অৰ্জুন আছিলে, কিন্তু অৰ্জুনে যেতিয়া যুদ্ধক্ষেত্ৰত লাগিছিল তেতিয়া তেওঁ কৈছিল মই যুদ্ধ নকৰোঁ, ভিক্ষা কৰি খাম। অৰ্থাৎ কৰ্তব্যৰ মূলৰ সময়ত তেওঁ নিজৰ দায়িত্বক নিজে চম্ভালি ল'ব নোৱাৰিলে। তেতিয়া কৃষ্ণই গম পালে এওঁৰ আধ্যাত্মিক জ্ঞান নাই। তেতিয়া তেওঁক আধ্যাত্মিক জ্ঞান পুস্তক গীতাখনৰ মাধ্যমেদি তেওঁক জ্ঞান দিয়াত তেওঁ যুদ্ধ কৰিলে। যুদ্ধৰ পৰা পাপো নহ'ল আৰু ৰাজ্যও পালে। সেইকাৰণে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ ধাৰক বাহক মহাপুৰুষ হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, দেৱদামোদৰদেৱ আদি মহাপুৰুষসকলে অসমত প্ৰায় 600খন সত্ৰ প্ৰতিষ্ঠা কৰি সেই সত্ৰৰ মাজেদি অসমখনক একতাৰ ডোলেৰে বান্ধি এখন বৰ অসম গঢ়াৰ সপোনেৰে আধ্যাত্মিক জ্ঞানৰ একোখন মহাবিদ্যালয়, বিশ্ববিদ্যালয় সদৃশ সত্ৰবিলাক পাতি তাৰ মাজেদি মানৱক মানৱত্বলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছিল। সেই উদ্দেশ্যে 1654 খ্ৰীষ্টাব্দত আহোম ৰজা জয়ধ্বজ সিংহৰ সৌজন্যত বনমালী দেৱে দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল। দক্ষিণপাট সত্ৰৰ ইষ্ট দেৱতা মহাপ্ৰভু শ্ৰী শ্ৰী যাদৱৰায়। মহাৰাজ যুধিষ্ঠিৰে ৰাজসুই যজ্ঞত যিখন বিগ্ৰহ প্ৰতিষ্ঠা কৰিছিল সেইখন জগন্নাথ ক্ষেত্ৰত আছিল, আৰু জগন্নাথ ক্ষেত্ৰৰ পৰাই আহি দক্ষিণপাট সত্ৰত পূজিত হৈ আছে। সেইকাৰণে জগন্নাথৰ নিচিনাকৈ দক্ষিণপাট সত্ৰত সদায় সিদ্ধান্ন ভোগ, ভাত দালি ভাজি ভোগ দিয়ে। আৰু ইয়াত বনমালী বংশধৰে আজিলৈকে সত্ৰাধিকাৰ হৈ আছে, যাৰ কাৰণে এখন শাখা গৃহস্থী সত্ৰ আছে, তাৰ পৰা সত্ৰাধিকাৰসকল আহি থাকে। আমি ষষ্ঠাদশ সত্ৰাধিকাৰ।